চাহ বাগানৰ শ্ৰমিকসকলক কৈছিলে যে আপোনালোকে বেংক একাউণ্ট খোলক 5,000 টকা দিম। এইবিলাক নিৰ্বাচনৰ সময়ত আৰু প্ৰতিটো নিৰ্বাচনৰ আগে আগে নিৰ্বাচন কেন্দ্ৰিক কিছুমান ধাৰ ঋণ কৰি পইচা লৈ পেলাই আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থাটো বেয়া কৰে, সেইটোৱে দেখি আছোঁ। আৰু উন্নয়নৰ কথা কৈছিলে 10 বছৰৰ ভিজন ডকুমেণ্ট, 5 বছৰৰ পৰিৱৰ্তে 10 বছৰৰ মেনিফেষ্টো তেওঁলোকৰ। আমি সেইখনো এতিয়া 9 বছৰ অতিক্ৰম কৰিলে, এখন ফুল বাজেট। সেই গতিকে মইতো বিচাৰিম যে 90% কাম হ'ব লাগিছিলে, 100% 10 বছৰ ধৰিলে। সেইটো নহ'লেওতো 50-60% হ'ব লাগে। এই 2 দিনতে বাজেটখন পঢ়াৰ পিছত আৰু অকণমান তথ্য লৈ গোটেই কথাখিনি ক'ব পাৰিম। কিন্তু আজিৰ তাৰিখত মই মূলধনী ব্যয়টো চাওক। এতিয়া মূলধনী ব্যয় বুলি ক'লে মূলধন মানে আপোনাৰ ঘৰ বাৰী বনোৱা কথা বুজাইছে, যিটো কেপিটেল এছেট। এতিয়া এছেটটো হোৱাৰ লগতে হিউমেন এছেটটো হ'ব লাগে। এতিয়া হস্পিটেলবিলাক খুলি থৈছে, তাত যদি ডাক্তৰ নাথাকে তেতিয়াহ'লে সেই মূলধনী ব্যয়টো কৰিলে কি লাভ হ'ব? এতিয়াতো হোৱা নাই সদ্যহতে মূলধনী ব্যয়। আজি বাতৰি কাকত এখনত প্ৰকাশ পাইছে, প্ৰতিদিনে আমাৰ সময় পাহৰিছোঁ 55% নে কিমানহে মূলধনী ব্যয় হৈছে বুলি কৈছে। আৰু মূলধনী ব্যয়ৰ অৰ্থ এইটো হ'ব নালাগে যে কোনোবা কেইজনমান ব্যৱসায়িক মানে সেই বিল্ডিঙৰ কমিশ্যন পোৱা যাব, কাৰোবাৰ লোহাৰ ফেক্টৰী আছে তাৰ কমিশ্যন পোৱা যাব। সেইকাৰণে মূলধনী ব্যয় কৰিলে অসমৰ কিন্তু ভৱিষ্যত ভাল নহ'ব। মূলধনী ব্যয় 11,000 কোটি নহয়। আজি বাতৰি কাকতত তথ্য পাইছোঁ যে 57% নে কিমান, অৰ্থাৎ 22,000 মান, 37,000 যদি বা 40,000 আছিলে 22,000 মান কৰিছে কিজানি, এনেকুৱা এটা দেখাইছে। কিন্তু মূলধনী ব্যয়ৰ কথাটো মই লগতে এইটোও কৈছোঁ যে তাৰ পৰা ৰাইজৰ সুবিধা হ'ব লাগে। এতিয়া য'ত ফ্লাইঅভাৰ, ৰাইজৰ কেনেকুৱা অভিযোগ থাকে যে য'ত ফ্লাইঅভাৰ নালাগে ফ্লাইঅভাৰ বনাই দিছে, ফ্লাইঅভাৰখন বনালে মূলধনী ব্যয়। আৰু মূলধনী ব্যয় মানে এইটো কি কাৰণে কৰিবলৈ কেন্দ্ৰ চৰকাৰে 50,000 টকা এটা পুঁজি দিছিলে, 50,000 কোটি, যে তাৰ যোগেদি যিটো আৰ্থিক মানে এটা স্থিতাৱস্থা হৈছে, এই স্থিতাৱস্থাটোৰ পৰা যাতে আগলৈ যাব পৰা যায়, সেইটোৱে। কিন্তু তাৰ আমি জানো দেখিছোঁ তেনেকুৱা। আমাৰ এতিয়া গোটেই সমীক্ষাবিলাক আহি আছে। যদি আমি সমীক্ষাবিলাক যদি চৰকাৰীভাৱেতো নকৰে, বেচৰকাৰীখিনিকে মানিব লাগিব। আৰু বেচৰকাৰী এনেকুৱা নহয় যে ক'ৰবাৰ ফুটপাথৰ কোনোবাই কৰিছে, যিসকল PhD স্কলাৰ ৰিচাৰ্চ টিম এইবিলাকে কৰিছে। তাৰ পৰা দেখা গৈছে যে ভাৰতীয়সকলৰ ক্ৰয় ক্ষমতা নাই। অৰ্থাৎ কি হ'ল যে সেই ক'ভিডৰ ব্যয়টোও মানে ভালদৰে অপব্যয় হৈছে, ব্যয় হোৱা নাই। গতিকে এনেকুৱা কথাবিলাক নিশ্চয় আহিব, চাই